কি চাইছে বাইদেউ? দৈনন্দিন পেপাৰ অফিচ কোনটো বাৰু? এইটো। আজিলৈকে কাৰো অনুগ্ৰহত নচলা, কাৰো ওচৰত হাত নপতা দেউতাই কথাটো গম পালে খুব দুখ পাব। হ'ব, তোমাৰ একো শাস্তি নহয়, আৰু আমাৰ পইচাবোৰ তুমি ঘূৰাই দিব নালাগে। তাকেই খুৰাই কোৱা কথাটো যদি সঁচা হয় তেতিয়াহ'লেতো মাল হৈ যাম। 3 লাখ মান 30,000 মান পালেও হ'ব। এতিয়া আৰু ভাতৰ লগতহে তিতা খাব লাগিব, জীৱন মিঠা হৈ যাব। মানে তই নতুন ব্যৱসায় বুজিছ নাই? ঐ তয়ো অংশীদাৰ। মোৰ হাতত হ'লে ফুটাকৰি এটাও নাই, লাল বাতি জ্বলি আছে। ফুটাকৰি নালাগে নহয়, মানে ইয়াত এটাও মূলধন নাই। এটকাও মূলধন নালাগে মানে? বুজাই কওকচোন। মূলধন নালাগে বুলি শুনি আহি কৰিতো লাইনত। কওকচোন, কওক কি কথা? কৰিবিতো? কৰিম আৰু, এতিয়া কওকচোন আপুনি। সেইফালে বল শুন কৈ যাওক। তেনেকৈ ক'লেই নহ'ব নহয়, দেখিলেহে লিখিম ন ববি? তাকেইতো। দেখিবিও লিখিও লবি। কিমান ফটোগ্ৰাফাৰ লাগে অ তোক? কিমান? সেইডাল লেবেল দি লাভ নাই। লেবেল আছে কাৰণে দিছো। মাত, ফটোগ্ৰাফাৰ এজন মাত, আমি দুইটাই শিকিম। মাতিম কিন্তু তোক শিকাই নে নিশিকাই সেইটোহে ক'ব নোৱাৰিম দেই। সেলফি লেলে ৰে লেলে ৰে লেলে ৰে, সেলফি তোৰা তোৰা লে, সেলফি লেলে ৰে লেলে ৰে। তইতো অনবৰত চেল্ফি উঠি থাক, তাতকৈ এটা কাম কৰিব পাৰচোন। কাম 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 আৰু কাম, কিমান কাম কৰিম কচোন? কাম কৰি কৰি মোৰ গোটেই স্কিনটো বেয়া হৈ গৈছে। ঠিক আছে, নালাগে দে, মই তোৰ প্ৰফিটৰ কাৰণে কৈছিলোঁ, থাকক দে। হ'ব দে, তোৰ লোকচান হোৱাটো মই নিবিচাৰোঁ। কাম কৰিম দে। কি কাম কচোন? তইতো চেল্ফি উঠাটো ষ্টাৰ্ট। জানো আৰু কি কৰিব লাগে। আমাৰ পেপাৰত চোন এটা চেল্ফি কম্পিটিশ্যন পাতি দিব পাৰোঁ। আইডিয়াটো বেয়া নহয়। মুঠতে আমাৰ পেপাৰত নতুনত্ব আনিব লাগে। বঢ়িয়া হ'ব। সদায় নতুন নতুন ছাবজেক্টৰ চেল্ফি কম্পিটিশ্যন, আৰু ছাবজেক্টবোৰ আমি চিলেক্ট কৰিম, আৰু আমি জাজ কৰিম। কিন্তু এটা কথা। কি কথা? এই চেল্ফি কম্পিটিশ্যনৰ কিবা ৰুলছ ৰেগুলেশ্যন থাকে নেকি? এনে ফটোগ্ৰাফীৰ বহুত ভাগ থাকে, কিন্তু মূলতে মানে আমাৰ পেপাৰৰ কাৰণে এই মিডিয়া ফটোগ্ৰাফীহে দৰকাৰ। য়েছ, মিডিয়া ফটোগ্ৰাফীটো ময়ো শিকিম কিন্তু দেই গংগাদা। হেৰি মানে তুমি এনেই সমন্বয় ৰক্ষক হোৱাটোৱে বেছি ভাল হ'ব নেকি? বাকীখিনি আমালৈ এৰি দিয়া। কি হ'ল? বিছানে পঁইতাচোৰা সাপ। আস্তিক 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 হে ভোলানাথ, জোৰে বস্তু তলৈকে লৈ যোৱা। মই আকৌ কলৈ যাম? এতিয়া আহিছোহে ৰামদাৰ দোকানৰ পৰা। অলপ আগতে ইয়াতে আছিলো। এনে ঘৰ মোৰ যোৰহাটত। এইটো পুখুৰী কি বিৰবিৰাই আছ? যা ফেনাইলত লৈ আহ। তুমি কলা বুলিয়ে মই ফেনাইল আনি দিম নেকি? আৰু তোমাক এনেকে মই ফেনাইল খাই মৰিব দিব পাৰোঁনে? ঐ, এই ফেনাইল খাবলৈ নহয়ো, সাপৰ গাত ঢালিবলৈহে। শিৱ বাবাৰ অলংকাৰ, গাত গাখীৰহে ঢালে, ফেনাইল নাঢালে নহয়। পিছে সাপ ক'ত ওলাইছে, পাকঘৰত নে বাথৰুমত? আমি কি জানো? চকু টেলেকা টেলেক কৰি তইহে কৈ আছিলি, আমি ভাবিছো সাপ ওলাইছে। আপোনালোকে দুজনীয়ে যেনেকেহে মোলৈ চাই আছিল, মোৰ মুখেৰে নিজে নিজে সাপ বুলি ওলাই গ'ল। উফ ৰাম, একেবাৰে উস্তাদজন মাতিছে। ঐ কোন উস্তাদ আহিছে? কিহৰ উস্তাদ জানো, সিহে জানে। ছাৰ, মোৰ মানে নিউজ এটাৰ কভাৰ কৰিব লগা আছে। মই কাম নকৰাকৈ একেবাৰে থাকিব নোৱাৰো জানে। আহোঁ। মামা মামা চেলাব নালাগে। কোন উস্তাদ?
কিহৰ উস্তাদ? মানে মামা আপুনিয়ে কৈছিল দেখোন। ৰ'ব দেই, মোৰ মানে আৰ্জেণ্ট ফোন এটা কৰিব লগা আছিল। হেল্ল'। মই উস্তাদ মাতিবলৈ ক'লো। চিমি ছাৰ ববি ববি, ইহঁতি কোন উস্তাদৰ কথা কৈছে? তই আমাৰ ঘৰৰ বাখ নিজকে এনেকে তললৈ পেলাব নাপায় নহয়। পেলাইছোঁ, পেলাম, পেলাই থাকিম। নিজকে পেলাই পেলাই মাটিৰ লগত সমান কৰি পেলাম। কেনেকে মাটিৰ লগত সমান? মই বুজি নাপালো। তুমি বুজিব নালাগে। মুঠতে মোক তলতে থাকিব দিয়ক, ওপৰলৈ নুঠাব। তই এনেই ভয় খাই আছ। আচলতে তই কথাটো বুজাই নাই। বুজিছোঁ। দুইজনীয়ে যেতিয়া মোলৈ টকৈ চাই আছিলে মই তেতিয়াই বুজিলোঁ। বোলে খিং বুকুখন বাজিছে চিৰিং চিৰিং। চিৰিং চিৰিংকৈ বাজিছে বুকুতে ঐ সোণ, কিৰিং কিৰিংকৈ বাজিছে কাৰেনো ঐ ফোন। ঐ কাৰ ফোনেতো কিমান বলিয়া কৰিলে ঐ? কাৰ ফোন? মোৰতো একো ফোন অহা নাই। জানো, তইহে গাই আছ। এনেই কেতিয়াবা মন চন ভাল লাগি থাকিলে দুই এটা কলি আৰু মোকেদি আৰু ওলাই যায়। মনটো ভাল যদি দে কিবা এটা খাবলৈ। নাই নাই নাই, ভাল চাল নহয়, একদম ভাল নহয়, একদম টেনশ্যন। বহুত বাকী আছে দিবলৈ, বহুত বাকী আছে। এনেই নেখাওঁ, পইচা দিম লগে লগে। ভাল ভাল ভাল। হেৰি এতিয়া সেই টেনশ্যন কমি আছে, মানে মানুহবিলাকে সেই বাকী চাকি দিবলৈ লাহে লাহে ধৰিছে আৰু। তইতো কম চালু মাল নহয় দেই। দাদা চালু হ'বই লাগিব, বুজিছে নাই? এইখন হ'ল গুৱাহাটী, বুজিছে নাই? গুৱাহাটীত যদি আপুনি চালু নহয় তেতিয়াহ'লে চলিব নোৱাৰিব। আকৌ কেইটামানে মোক পুতি পেলাই থাকে নহয়। পুতি পেলাব? ঐ তোক যদি কোনোবাই মৰা ভাবুকি দিছে আমাক ক, নহ'লে পুলিচক ক। নাই অৱশ্যে হয়, মৰাৰ ভাবুকিয়ে দিছে, কিন্তু কি অলপ বেলেগ ধৰণে। অলপ বেলেগ ধৰণে মৰা ভাবুকি দিছে? ঐ তই কথাবিলাক ভাঙি পাতি কচোন। কি কথা? মই ক'লো নহয় মোক ইমান ওপৰলৈ নুঠাব। মোক সদায় তলৰ কামবোৰ কৰি থাকিবলৈ দি চিৰশান্তি দিয়ক। চুপ! কি কথা ক'বলৈ আহিছ? মৃতককহে চিৰশান্তি দিয়ে? আগলৈ যদি এনেকুৱা কথা তোৰ মুখলৈ আহে মোতকে বেয়া কিন্তু কোনো নহ'ব। কিয় মোক ইমান মৰম কৰে? সদায় কন্দুৱাই থাকে। এয়া কান্দিলেই নহয়। তইতো জানই তই কান্দিলে মই থাকিব নোৱাৰো। নাকান্দিবিচোন। ঐ ওচৰতে বহচোন। আপোনালোকে এনেকৈ ইম'চনেল চেণ্টি দি গোটেই বৰবাদ কৰি পেলাইছে। আপোনাৰ কাৰণে এইখন ঘৰ এৰি যাওঁ বুলিলেও যাব নোৱাৰোঁ। মোৰ কাৰণে নহয়, এই গোটেই ঘৰখনৰ কাৰণে। তই কচোন কিমান দিন ধৰি তই এইখন ঘৰত আছ? ঐ সেইখন ফটোকাৰ মূলধন নালাগে বুলি শুনি আহি কৰিতো লাইনত। হা কওকচোন কওক, কি কথা? কৰিবিতো? কৰিম আৰু এতিয়া কওকচোন আপুনি। সেইফালে বল কৈ যাওক। সেইখন ফটো কাৰ? ৰামেশ্বৰ শইকীয়া। ৰামেশ্বৰ? ৰামেশ্বৰ দোকানী তাত চাহ খুৱাই। চাহ খুৱাই? কি ক'লে? দেউতাৰ কথা ক'লে, সেইকাৰণে মনত পৰিল। কি মনত পৰিল? পাহৰি গ'লো। পাহৰি গলি? তই পাগল হলি নেকি? কি কৈ আছ তই? মনত পৰিছে। মনত পৰিছে যদি নকওঁ কিয় কি মনত পৰিছে? বহুত দিন হ'ল। বহুদিন হ'ল? কি বহুদিন হ'ল? কৈ কি আছ তই? বহুত দিন হ'ল। ধূলি জমা হৈছে, কাইলৈ পৰহিলৈ মকৰা জাল বান্ধিব। এই ককা ফটোখন চাফা কৰিবলৈ। মই মৰি যাম বাইদেউ। বাইদেউ মই মৰি যাম। এইডালে কেনেকুৱা কৰিছে চা। ভাল কাম এটা কৰিবলৈ দিলে নকৰ। লেপটপটোহে শিকিবলৈ কৈছো, শিকি লচোন। একোতো টান কাম নহয়। টান হয়নে নহয় মই জানো নহয়। একো নাজান তই। চাফা কৰি পেলাওক, মানে মোক একদম মাৰি চাফা কৰি পেলাওক। হেই তোৰ কি হৈছে? ধেমালি কিয় কৰিছ? নে আপুনি যে একে স্কুল কলেজত জ্ঞান দিয়াত লাগি গ'ল? নহয়, তই কোৱা কথাটোৰ সমাধানহে দিছো। হ'ব বুজিছে নে? হ'ব, ইমানতে আতিছে। মই কৈছো মোক কেইটামানে বাকী নিদিওঁ বুলি শপত খাইছে,
আৰু তেনেকৈ শপত খাই পেলাই টেনশ্যন দি মোৰ চুগাৰ প্ৰেছাৰ বঢ়াই পেলাই অলপ বেলেগ ধৰণে মৰা প্লেন কৰিছে। এতিয়া বুজিলোঁ তোক অলপ বেলেগ ধৰণে দিয়া মৰাৰ ভাবুকিটো। বাৰু হেৰি এই বাদ দিয়কচোন, এইবোৰ বাদ দিয়ক। মোক কথা এটা সুধো, বেয়া পাব নেকি? আপুনি কথা এটা কওকচোন। কি কথা? এই পুৰণি বস্তু কিয় ইমান দাম হয়? পুৰণি বস্তুৰ কাৰণে? বুজাই দিয়কচোন। আৰে বুজাবলৈ কি আছে, যিবোৰ বস্তু পাবলৈ নাই মানে সেইবোৰ বস্তু মানে দাম বেছি। দাম বেছি। সেই দামটো কোনে দিয়ে? দামটো কোনে দিয়ে মানে হেৰি বেপাৰীয়ে। বেপাৰীয়ে। আচ্ছা, এই বেপাৰীবোৰ ক'ত পাম? ক'ত পাবি ন? বজাৰত। জুই জ্বলিছে। কি হৈছে তোৰ? এবাৰ কৈছ জুই জ্বলিছে, এবাৰ কৈছ মকৰা জাল চাফা কৰ, আৰু কৈছে কোনে? দোকানীয়ে। আপোনালোকৰ কথাবোৰ শুনি মোৰ মূৰত জুই লাগিছে। বন জুই জ্বলা দি তোৰ মূৰৰ গোটেই অভয়াৰণ্যখন জ্বলি যাব চাবি। জ্বলি যাওঁ, তথাপিও মই সেইডাল চুবলৈ নাই। ঐ, তোক মই বাঘ চুবলৈ কৈছো নে ভালুক? হাঙি। হাঙি? কি হাঙি? ভালুকৰ হাঙি হ'ব এইডাল। বাইদেউ, লাগিলে কুকুৰ এটাকে আনি দিয়ক। ভালুকৰ হাঙি হ'লেও তাক মই মৰম কৰি হগুৱাম, মুতুৱাম, খুৱাম, বোৱাম, চব কৰিম। তথাপিও মোক লেপটপ কৰিবলৈ নিদিব। মই মৰি যাম বাইদেউ। বাইদেউ, মই মৰি যাম। এইডালে কেনেকুৱা কৰিছে চা। ভাল কাম এটা কৰিবলৈ দিলে নকৰ। লেপটপটোহে শিকিবলৈ কৈছো, শিকি লচোন। একোতো টান কাম নহয়। টান হয়নে নহয় মই জানো নহয়। একো নাজান তই, একেবাৰে সহজ। আৰু তইতো একো চিন্তা কৰিব লগা নাই। পিংকি আৰু মই তোক শিকাই বুজাই পাক্কা কৰি পেলাম, একেবাৰে উস্তাদ বনাই দিম। হ'ব, চব বুজিছো মই। তাৰপিছত ক'ব খ্ৰিং অমুকটো কৰ, খ্ৰিং তমুকটো কৰ। ইজনীয়ে ক'ব অমুকটো কৰি নিদিলি, তমুকটো কৰি নিদিলি। চব ধান্দা বুজিছো। ধান্দা বেয়া হোৱা হ'লে ইমান কষ্ট কৰি ইমান ৰ'দত এয়া চাহ হোটেলে নাথাকিলোহেঁতেন। অৱশ্যে আমাৰ নিচিনা সৰু মানুহক আপোনালোকৰ নিচিনা ডাঙৰ মানুহে বিশ্বাস কৰিবলৈ অকণমান নাপাওঁ। নহ'লে তোৰ দোকানলৈ নাহোঁ নহয়। আৰে বিশ্বাস নথকা যেন তোৰ দোকানলৈ ডিঙি তিয়াবলৈ নাহোঁ। ৰাতি হ'লে বেলেগত তিয়াই যেনিবা। ৰাতি হ'লে ক'ত চাহ খাবলৈ যায়? কিয়? তোৰ দোকানত তই পকৰি আৰু পিঁয়াজি নবনাও যে, সেইকাৰণে তোৰ দোকানলৈ নাহে। আমি পকৰি পিঁয়াজি বিচাৰি নাযাওঁ। হেল্ল'। আৰে কি খবৰ? ভালে আছ? মোৰ ভালেই দে। আৰে শুনচোন, তোৰ কেনেকুৱা চলি আছে? হেৰি নহয়, তোৰ পৰা কিবা শিকিবলগীয়া আছে। হয় নেকি? ৰাখোঁ দিয়া। হেল্ল' ব্ৰ', কি খবৰ? বহুত দিন পোৱা নাই, তাকে বোলো ফোন এটা কৰোঁ। ভাবিলোঁ অকণমান লগ হওঁ। আচ্ছা। যে সপোন দেখো। আৰে চাহ, তই ফিল্ম ডাইৰেক্টৰ হবি বুলি তই ফটোগ্ৰাফাৰ হলি, মই নিউজৰ মালিক হ'ম বুলি সাংবাদিক হ'লো। গতিকে সপোন দেখাটো ভাল কথা। হে ভগৱান, তুমি বাৰু মোক কেতিয়া টেনশ্যনৰ পৰা মুক্ত কৰিবা? মই মৰাৰ পাছত। ভগৱানে আপোনাক টেনশ্যনো দিয়ে নেকি ছাৰ? মই তোমাৰ কথা কৈছোঁ। মই আকৌ ভগৱানক কৈছে বুলিহে ভাবিছোঁ। নাই, ঠিকে আছে। তেনেকৈ নাভাবিনো কেনেকৈ ভাবিবা ন? তেনেকৈ নক'ব ছাৰ। নহ'লে কেনেকৈ ক'ম? চবেই যদি একেটা প্লেনিঙে কৰি আছে, কথাটো কিন্তু খুব বেয়া হ'ব দেই। ঐ, কি প্লেনিং কৰি থকা কথা কৈছ? আপুনি কেতিয়া আহিলে? এই মাত্ৰ। কিন্তু তই কি প্লেনিং কৰি থকা কথা ক'লি? প্লেনিং হেৰি, আজি আপুনি খোজকাঢ়ি আহিলে যে? নকবি আৰু, এই বাইকখন সেইখিনিতে পামচাৰ হ'ল। ওচৰৰে গেৰেজ এটাত বনাবলৈ দি এই পেপাৰ অফিচত পাক এটা মাৰি আহোঁ বুলি ভাবোঁতে আৰু দেখিলে। আৰু আপুনি সেই ৰ'ব নোৱাৰি পেলাই মোৰ দোকান পালেহি। হেৰি, পামচাৰ হোৱা বাইক ঠেলি একদম ভাগৰ লাগি গৈছে চাগে ন? ডিঙিটো শুকাই গৈছে চাগে। এই চাহ একাপ। কিন্তু তই যে কৈছিলি, কি কৈ আছিলি? হেৰি, প্লেনিং। কিহৰ প্লেনিং? আকৌ কিবা?
নহয় মানে ছাৰ এই মানে মানুহবিলাকে মানে এই মানে মানুহবিলাকৰ প্লেনিঙত খেলি মেলি কি খেলি মেলি? হেৰি চাহ একাপ খাওক আৰু কিবা এটা লগত খাওক ন। নাই নাখাওঁ, চাহ নাখাওঁ দে। তোৰ প্লেনিংটো ক। এঠা লগা দি লাগে দেই। মই কোন? গুণমণি ডেকা? মানুহ মই একা চেকা একদম। যিটো সুধিছ সেইটো ক। অঁ এতিয়া কিটো সুধিছিলে বা আপুনি? কিটো সুধিছিলোঁ হে? এই প্লেনিং নে কি? নহয় আপুনি মানে একদম খেলি মেলি লগাই দিয়ে দেই। তইহে কিবা প্লেনিঙৰ খেলি মেলি কথা কৈছিলি। নহয় চাই আছো। ঐ কি চাই আছ? ভাবি আছোঁ। ভাবি থাকিব নালাগে, মইতো শিকাই দিম নহয়। লেপটপহে আৰু কামটোনো কি? ফটোবোৰ এটা ফল্ডাৰত থৈ যাব লাগে আৰু নম্বৰ দি যাব লাগে। ফল্ডাৰ মানেনো কি? উফ ৰাম, মইতো কেতিয়া কেনেকৈ বুজাওঁ? যেনেকৈ বুজোৱা। আচ্ছা শুন, তই যে কিটচেনৰ খোৱা বস্তুবোৰ ক'ত থ? ফ্ৰিজত থওঁ আকৌ। নহয় অ', মই ৰন্ধা বস্তুবোৰৰ কথা কোৱা নাই নহয়, শুকান বস্তুবোৰৰ কথা কৈছোঁ। টেমাত থওঁ। ধৰি ল তই চেনিৰ টেমাত চেনি থ আৰু নিমখৰ টেমাত নিমখ। তুমিও যে আৰু চেনিৰ টেমাটোত চেনি নথৈ নিমখ থলে আৰু নিমখৰ টেমাটোত নিমখ নথৈ চেনি থলে খাবা আৰু। সেইটোৱেটো কথা। বেয়া ফটোবোৰ বেয়া টেমাত থবি আৰু ভাল ফটোবোৰ ভাল টেমাত থবি। বুজিলি? বুজিলোঁ। কি বুজিলি? ভাল ফটোবোৰ চেনি টেমাত থ'ম আৰু বেয়া ফটোবোৰ নিমখৰ টেমাত থ'ম। মানে মই নিমখীয়া খাই অকণমান বেয়া পাওঁ যে। বেয়া পাই ভাল পাই আপোনাৰ কথা, মোৰ কিন্তু চিধা কথা। তাকে তোৰ চিধা কথাটো ক। এতিয়া এইখন মোৰ চাহৰ দোকান, আয়ৈ দেহি টি ষ্টল। চাৰা গুৱাহাটী বিখ্যাত, বুজিলোঁ। এতিয়া তোৰ চিধা কথাটো মানে প্লেনিংটো ক। এতিয়া এইখন মোৰ মানে চাহৰ দোকান আৰু এই চাহৰ দোকানখন মানে এই ফুটপাথটোৰ ওপৰতে। এই ফুটপাথটো কিমান ধুনীয়া হয়নে? এতিয়া এই ফুটপাথটোৰ লগতে এই ৱালখনৰ লগতে যদি এনেকে 3 ফুটমান যদি চাটখন বহল হৈ থাকিলেহেঁতেন তেতিয়া কিমান ভাল হ'লহেঁতেন। ল পইচা। ছাৰ আজি পইচা নালাগে দিয়ক। আপোনাৰ এই বাইকখনো পামচাৰ হ'ল, কম বিপদত পৰিছে নে? বেলেগ এদিন দিব দিয়ক। বা হেৰ' এই তই আকৌ কিবা বেলেগ প্লেনিং কৰি থকা নাইতো? ছাৰে যে কি কথা কয়, পুলিচ মানুহ যে একেবাৰে চুৰ মন ন। হ'ব দে। এই মই তোৰ লগত কথাৰ মহলা মাৰি থাকিলে মোৰ কাম নিসিজিব। মই আহোঁ, বুজিছ? যাব ছাৰ দেই। ভাল বাচিলোঁ, ফচিছিলোঁ আজি। ইম'চনেল কৰি নাথাকিবি। এদিনতে কেতিয়াবা ফটোগ্ৰাফী শিকাব পাৰি নেকি? তেনেহ'লে তই কি ধপ মাৰি থাক? একো ধপ মৰা কথা নহয় অ'। তই ধপাৰ, তই ধপাৰ। হেই কেলে চিঞৰিছ? নাটক নকৰিবি। এইখিনি জেগাত মোৰ এটা ৰেপুটেশ্যন আছে। হ'ব গম পাই গ'লোঁ। একো গম পোৱা নাই তই। ফটোগ্ৰাফীটো যে ৱাইড ছাবজেক্ট, অল্পবিদ্যা, বিৰাট ডেঞ্জাৰাছ। আৰে সেইকাৰণেতো কৈছোঁ অলপ শিক্ষাটো বেছিকৈ লাগে। শুন, আমাৰ মানে পেপাৰ কাকতখন যে ডিজিটেল কৰিছে, সেইকাৰণে মানে তোৰ মানে সেই ফটোগ্ৰাফটোৰ মানে বিৰাট প্ৰয়োজন হৈছে। কৰিবই। বাতৰি কাকতখনত ফটো এখন এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ থাকে আকৌ। বুজিছে জি এম ডি, এইটো কথাৰ কাৰণেই আপোনাক মোৰ ভাল লাগে। কাম বুলি ক'লেই আপুনি হাত জাপ মাৰে। ৰ'বচোন, মানে আপুনি কি ক'ব খুজিছে? নহয় মানে কামৰ ক্ষেত্ৰত আপুনি সদায় প্ৰস্তুত, মানে আগত। GMD নামেই যাৰ পৰিচয়। আহোঁ দিয়ক। যাব। ইডাল নেটৱৰ্কবোৰ এবাৰ লাগে এবাৰ নেলাগে। হেল্ল' গংগা, হেল্ল'। শুনিছ? ক'ত আছ? আপোনাৰ পিছফালে। ক'ত আছ? আপোনাৰ পিছফালে। তই পিছফালে আছিলি যদি ফোনটো কেলৈ ৰিচিভ কৰিলি? নহয় আপুনিয়ে কয় ন ইমাৰ্জেঞ্চিত ফোনটো ৰিচিভ কৰিবলৈ। কওঁ। এতিয়া কি ইমাৰ্জেঞ্চি হ'ল? নহয় মইতো নাজানো, কিবা হৈছে বুলি ভাবিছোঁ। চন্দ্ৰ ক'ত আছে? মই ইয়াতে আছোঁ, তই যেতিয়াই মাত তেতিয়াই আহিম। ঐ তোক ডাঙৰ কথা এটা কওঁ, কাকো নকবি। নক দে। তই নেমাতিলেও মই আহিম। ফটো আমি কৰিবলৈ আৰু নেৰিলি ন? চাহ জীৱনটোত হাঁহি ফূৰ্তি কৰি থাকিলে ভাল, আৰু বাকী সময়বিলাকতো
মানুহক বিপদে নেৰেই। এতিয়া তই মোক লগাই দে হা, মোৰ ঢেৰ কাম আছে। নোৱাৰিবি। কি নোৱাৰিবি? মোক কথা নিদিয়াকৈ তই এক কদম উঠি যাব নোৱাৰিবি। ৰাম, তই একেটা কথাতে লাগি আছ। একাগ্ৰতাই সফলতাৰ মূল, এইষাৰ কথা কোনে কৈছিল জান? জানো কোনে কৈছিল, কচোন। কোনে কৈছিল নাজানো, কিন্তু সৰুতে এইষাৰ কথা মোক মায়ে কোৱা মনত পৰে। যা যা, তই যাচোন। একদম নাযাওঁ। তই মোক আগতে ক ফটোগ্ৰাফী শিকাবিনে নাই? ৰাম, আহি যাবি যা, কাইলৈ সন্ধিয়াৰ পৰা আহি যাবি। মন হীৰা দৈ দে খালী হাতে নাহিবি, লগতে কিবা এটা লৈ নাহিলে নিজে লাজ পাবি। আৰে তই চিন্তাই নকৰিবি। কি খাবি ক? চিংৰা, চাওমিন, ৰোল। এসোপা আনি কি কৰিবি? অ' বুজিলো, মানে সন্ধিয়াৰ পানীটো। সেই লগতে হাড়িত যে কোমলকে লাগি থাকে, লৈ আহিবি। আৰে চব হৈ যাব। তই খালি মোক ধুনীয়াকৈ পাকাপাকি ফটোগ্ৰাফী বনাই দে, মানে মোৰ ফটোখন পেপাৰত জিলিকি থাকে। তই বৰ যে সপোন দেখ। আহা, আৰে চাহ, তই ফিল্ম ডাইৰেক্টৰ হবি বুলি তই ফটোগ্ৰাফাৰ হলি, মই নিউজৰ মালিক হ'ম বুলি সাংবাদিক হ'লো। গতিকে সপোন দেখাটো ভাল কথা। ৰাতি যাই আহে দিন এনেকৈ চলিছে